গতকাল লামডিংয়ে অনুষ্ঠিত হলো অসম বাঙালি পরিষদের রাজ্যসভা। রাজ্যের বিভিন্ন প্রান্ত থেকে উপস্থিত ছিলেন প্রায় 20টি জেলার প্রতিনিধি। অনুষ্ঠানে মুখ্য অতিথি হিসেবে যোগ দেন সংখ্যালঘু উন্নয়ন বোর্ডের চেয়ারম্যান ও প্রাক্তন বিজেপি বিধায়ক শিলাদিত্য দেব। সভায় অসমে বসবাসকারী বাঙালিদের উন্নয়ন, ডি ভোটার নোটিশ, বসুন্ধরা 3.0-এ ভাষাভিত্তিক জমির পাট্টা বঞ্চনা সহ নানা সমস্যার সমাধানের কথাও উল্লেখ করেন তিনি। পাশাপাশি তিনি জানান যে বাঙালি পরিষদ সংগঠনের শাখা 20টি জেলা থেকে 25টি জেলায় সম্প্রসারণ করা হবে। অসম মোৰ আজি ষ্টেট এক্সিকিউটিভ বডি মিটিং আছিলে লামডিঙত, আৰু এই দ্বিতীয়বাৰ লামডিঙত হৈ আছে। আমাৰ গোটেই অসমৰ প্ৰায় 20টা জিলাৰ পৰা আমাৰ সদস্যসকল আহিছিলে। জিলা সভাপতিসকল, সম্পাদকসকল সকলোৱে আজি ইয়াতে উপস্থিতিত এই আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহী সভাটো ইয়াতে অনুষ্ঠিত হ'ল। আৰু এই সভাতে প্ৰত্যেকটা জিলাৰ পৰা তেওঁলোকে নিজৰ বক্তব্য দাঙি ধৰিলে, সংগঠনৰ কেনেকৈ কাম কাজ চলি আছে, আৰু বিশেষকৈ বাঙালী মানুহসকলৰ যিবিলাক মূল সমস্যা অসমত, সেই সমস্যাসমূহ ওপৰতে কথা বাৰ্তা তেওঁলোকে ক'লে। আৰু বিশেষকৈ আজি আমাৰ সংগঠনৰ মিটিঙৰ পিছত যি ৰিজলিউশ্যনছ লোৱা হ'ল, তাৰ ৰিজলিউশ্যনৰ কোৱা হৈছে যে বিশেষকৈ বসুন্ধৰা 3 কোৱা গৈছিলে যে SC মানুহসকলৰ ভূমি পট্টাটো দিয়া হ'ব বুলি। কিন্তু এতিয়ালৈকে SC বুলি কোৱাৰ পিছতো কিছুমান অধিকাৰী তেওঁলোকে বিভাজন কৰিছে ভাষাভিত্তিত, আৰু সেই ভাষাভিত্তিত বিভাজন হোৱাৰ বাবে যিসকল বাঙালী সম্প্ৰদায়ৰ SC মানুহ আছে তেওঁলোকে হয়তো এই বসুন্ধৰা 3ত তেওঁলোকে লাভৱান হোৱা নাই। আৰু বহুত বিষয় আলোচনা হৈছে। আকৌ ডি ভোটাৰৰ কথা উঠিছিলে। কিছুমান জিলাৰ পৰা তেওঁলোকে উল্লেখ কৰিছে যে ইতিমধ্যে আকৌ ডি ভোটাৰ নোটিছ গৈছে কিছুমান গাঁৱত। তো এইখিনি কথা আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জনাম। আৰু তাৰ লগে লগে বাঙালী পৰিষদ অসমৰ যেনেকৈ বৃদ্ধি হৈ আছে, এটা নিৰ্ণয় লোৱা হৈছে যে আগন্তুক কিছুদিনৰ মাজত আৰু 5টা জিলাত সংগঠনৰ কমিটি গঠন হ'ব। এতিয়া 20টা জিলাত আছে আৰু 5টা আমাৰ এড হ'ব। আমাৰ পৰিকল্পনা, আমাৰ যোৱা নৱেম্বৰ মাহৰ শেষৰ পিনে আমাৰ এই সংগঠনটোৰ জন্ম দিয়া হৈছে বঙালী যুৱ ছাত্ৰ পৰিষদ অসম বুলি। এইখিনি একদম হিন্দু বঙালী ছাত্ৰ ছাত্ৰী আৰু যুৱক, যিখিনি 35 বছৰলৈ আমাৰ কাৰ্যকাল, মানে 35 বছৰলৈ আমি দায়িত্বভাৰ আমি এই সংগঠনত ল'ব পাৰোঁ। যেতিয়া আমাৰ 36 হৈ যাব, আমি এই সংগঠনৰ পৰা দায়িত্ব এৰি আমি বঙালী পৰিষদত অহাৰ আমাৰ এইটো কনষ্টিটিউশ্যন আছে। ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত কি সুবিধা গ্ৰহণ কৰিব? ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত আমি এইখিনি সুবিধা গ্ৰহণ কৰিম। যেনেকুৱা আপোনাৰ এইটো মূল পৰিকল্পনা এটা, আমি এটা পাৰ ইয়াৰ হওক বা 2 বছৰ মূৰে মূৰে আমি এটা APSC UPSC কোচিং কৰাৰ এটা ব্যৱস্থা কৰাৰ পৰিকল্পনা মোৰ এইটো আছে। যিখিনি কিছুমান আমাৰ বিল' পভাৰ্টি লাইন বেংগলী ল'ৰা ছোৱালী আছে যোনে সুযোগ সুবিধা নাপায়, আমি সিহঁতক সেই সুযোগ সুবিধা কৰি দিবৰ কাৰণে এই মঞ্চৰ পৰা আমি এইখিনি প্ৰয়োগ কৰিম। নিউজ ডেস্ক রিপোর্ট, গ্লোবাল নিউজ নেটওয়ার্ক।